কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা আহে নাহে তাৰ লগত আমাৰ কি কথা আছে। আমাৰ প্ৰাৰ্থী জয় হৈ আছে আৰু কংগ্ৰেছে প্ৰাৰ্থীয়ে বিচাৰি পোৱা নাই যে যোনে মোকাবিলা কৰিব। চ' কংগ্ৰেছৰ প্ৰত্যেকজন নেতা এতিয়া ঢাল তলোৱাৰ পেলাই যুদ্ধ নকৰোঁ বুলি বহি আছে। আপুনি আৰু মই ক'লেতো যুদ্ধ কৰিবলৈ নাহে, জানে যে হাৰিব, সেইকাৰণে তেখেতসকলে মন মেলা নাই যে নিৰ্বাচন খেলিব। মই ভাবোঁ যে 60টা বিধানসভা চিটত প্ৰায় 55টাৰ পৰা 58 চিট ভাৰতীয় জনতা পাৰ্টীয়ে জিকিব। 2জন সাংসদ আছে, 2জন সাংসদে বিপুল ভোটত জিকি যাব। চ' মই কোনো ধৰণৰ প্ৰত্যাহ্বান দেখা নাই। 9 তাৰিখে মোদী ডাঙৰীয়াৰ আগমন হ'ব অৰুণাচললৈ। চেলা পাছত তেখেতে এটা সুৰংগ উন্মোচন কৰিব, তাৰপিছত এটা পাব্লিক ৰেলী তাত হ'ব। তাতো নৰ্থ ইষ্টৰ আৰু অৰুণাচলৰ কেইবাটা প্ৰজেক্ট তাত উন্মোচন কৰা হ'ব। কোনোতো আকৰ্ষণ মই দেখা নাই। নিৰ্বাচনত আকৰ্ষণ হয় যেতিয়া যুঁজ হয়, মানে একতৰফা যেতিয়া হৈ যায়, একফলীয়া যেতিয়া হৈ যায়, তেতিয়া আৰু মানে নিৰ্বাচনটো ভাল নালাগে নহয়। 12টা আসন আমি জিকিম আৰু তাত মানে বিৰোধীও স্বীকাৰ কৰে। আমোৰতো বহুত বিৰোধীৰ লগতো মাজে সময়ে কথা হৈ থাকে। তেখেতসকলে কৈ থাকে ফোনত যে আপোনালোকেহে 12টা জিকিব, আমিতো নামকে বাস্তেহে যুদ্ধ কৰিম বুলি কয়। সন্তুষ্টি আৰু অসন্তুষ্টিৰ মাজতে চব চলি থাকিব লাগিব। ভাৰতীয় জনতা পাৰ্টী এক ডাঙৰ পৰিয়াল। মোৰ নিজৰ পৰিয়ালতে, মোৰ নিজৰ ঘৰতে কেতিয়াবা মোৰ লগত মোৰ ল'ৰাৰ কথা নিমিলে, পত্নীৰ কথা নিমিলে। চব মতানৈক্য থকাটোত কোনো আপত্তি নাই, কিন্তু এটা আদৰ্শ আৰু নীতি লৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কৰ্মীয়ে কাম কৰি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এক নতুন অসম গঢ়াৰ যিটো চেষ্টা আমি হাতত লৈছোঁ, ৰাইজে আশীৰ্বাদ কৰক যে আমি তাত সফল হওঁ।